তাতেতো এয়াৰপৰ্টৰ ভিতৰত শ্ৰদ্ধাঞ্জলি নাথাকিব, কিন্তু মই হয়তো তালৈকে গৈ শ্ৰদ্ধাঞ্জলি জনাব পাৰিম আৰু আমাৰ দুই এজন তাৰ বিষয়া যোন যাব পাৰে। এয়াৰপৰ্টৰ ভিতৰতো সিকিউৰিটি থাকে, কিন্তু মই আবেদন কৰিছোঁ অলৰেডি যে মোক আৰু পবিত্ৰ মাৰ্ঘেৰিটাক যাতে যাব অনুমতি দিয়ে। অন্ত্যেষ্টিক্ৰিয়াৰ ক্ষেত্ৰত আপোনালোকে জানেই যে যোৰহাটৰ ৰাইজৰ পৰা এটা খুব তেওঁলোকে মনেদি বিচাৰিছে। অসম সাহিত্য সভায়ো আমাক যোৰহাটতে কৰিব লাগে বুলি মোক এখন লিখিত পত্ৰ দিছে। ৰণোজ পেগু আৰু বিমল বৰাক মই দায়িত্ব দিছোঁ। তেওঁলোকে সদৌ অসম ছাত্ৰ সন্থা আৰু জুবিনৰ লগত একেলগে কাম কৰা কলা কুশলী শিল্পীসকলৰ লগত আলোচনা কৰিব। কিন্তু আমি যিয়েই নকৰোঁ কিয় পৰিয়ালৰ সিদ্ধান্তটো এটা ডাঙৰ সিদ্ধান্ত। গতিকে ৰণোজ পেগু আৰু বিমল বৰা ডাঙৰীয়াই পৰিয়ালকো গৈ সাক্ষাৎ কৰিব। সকলো মতামত সন্মুখলৈ অহাৰ পিছত যদি যোৰহাটত নিয়াৰ সম্ভাৱনা বাঢ়ি যায়, যোৰহাট জিলা প্ৰশাসনে ইতিমধ্যে যি মাটিৰ প্ৰয়োজন তাক তেওঁলোকে লোকেট কৰিছে। কিন্তু আজি আমি একো ক'ব নোৱাৰোঁ কিহৰ বাবে, যেতিয়ালৈকে এই গোটেই আলোচনা প্ৰক্ৰিয়াটো শেষ হৈ নাযায় আৰু পৰিয়ালে কেনেকৈ বিচাৰিছে। এটাতো ৰাইজৰ দাবী বা ৰাইজৰ আদৰ, ৰাইজৰ দাবী আৰু আদৰৰ লগতে পৰিয়ালৰ যিটো সেন্সিটিভিটি বা পৰিয়ালৰ আগ্ৰহ তাকো চৰকাৰে সমানে গুৰুত্ব দিব লাগিব। সেইকাৰণে মই ভাবোঁ যে অন্ত্যেষ্টিক্ৰিয়াৰ বিষয়টো আমি অহা কালিহে আমি আলোচনা কৰিম। আজি প্ৰথম জুবিন অনুৰাগী বা অসমৰ ৰাইজে বিচাৰিছে যে জুবিন উভতি আহক। আজি প্ৰথম সেই কামটো ভালে কুশলে ভগৱানৰ আশীৰ্বাদত হৈ যাওক, তাৰ পিছত আমি অন্ত্যেষ্টিক্ৰিয়াৰ কথাটো আলোচনা কৰিব পাৰিম। Sir, you also spoke with the High Commissioner of Singapore. They have assured of the last moment of the entire incident and whatever the activities prior to that. When this incident has happened, what was the role of other accomplices? So we want to go into details, and Singapore authority has assured me that they will help us. আমি ছিংগাপুৰৰ উচ্চ আয়ুক্তৰ লগতো মই কথা পাতিছোঁ। তেওঁ মোক কথা দিছে যে ছিংগাপুৰ চৰকাৰে সম্পূৰ্ণ এটা নিৰপেক্ষ তদন্ত কৰিব আৰু অসম চৰকাৰক জনাব। CIDত অসমৰ বিভিন্ন স্থানত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে গোচৰ পঞ্জীভুক্ত হৈছে, কিন্তু আটাইকেইখন থানাতে পঞ্জীভুক্ত বা FIR দিয়াত কৰি গোটেইখিনি FIR আমি CIDলৈকে ট্ৰেন্সফাৰ কৰিছোঁ আৰু CIDয়ে ইতিমধ্যে তেওঁলোকৰ ওপৰত গোচৰ এটা ৰেজিষ্টাৰ কৰিছে। মোৰ লগত ডিটেইলছটো আছে, মই কৈ দিছোঁ। CID PS case number 18/2025 under section 63(2), 105, 106, 1 of ভাৰতীয় ন্যায় সংহিতা। এই কেছটো ইতিমধ্যে CIDয়ে ৰেজিষ্টাৰ কৰিছে। এতিয়ালৈকে মই আগতে কৈছোঁ নে যে মোৰ প্ৰথম দায়িত্বটো হ'ল জুবিনৰ পাৰ্থিৱ শৰীৰ ইয়ালৈকে অসমলৈকে উভতাই আনা। তাৰ পিছত বাকী পৰ্যায়বোৰ এটা এটাকৈ পাৰ কৰি থাকিব। থেংক ইউ ছাৰ।